জুৰিয়াত পুনৰ বাঘৰ আক্ৰমণ। জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত পুথিমাৰীত আব্দুল ৰেজাক নামৰ এজন কৃষকক আক্ৰমণ বাঘটোৰ। লোকজনৰ ঘৰ বলিকটীয়াত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এটা পহেক ধৰি এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে জুৰিয়াৰ জেঙনি, জাৰামাৰী আদি অঞ্চলত। বন বিভাগে বাঘটো কৰায়ত্ব কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বাঘটো। এই পৰ্যন্ত 4জনকৈ লোকক আক্ৰমণ কৰিছে বাঘটোৱে। অতি শীঘ্ৰেই বাঘটো খেদি পঠিয়াবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে। পটল খেতিত কাম কৰি আছো, তাৰপিছত বাঘখন পাত খেতিৰ পৰা ওলাই আহি পেলাই গামোচাতে মাৰি সি ধৰি পানি পাত খেতি সোমাই গ'ল। বাঘটো ইয়াতে আছে, কলগছৰ তলত শুই আছে। আহ্বান জনাম যে বাঘটো যিফালৰ পৰা গৈছিল আকৌ উভতিছে এইফালে। আমি ৰাতিপুৱা আহি পেলাই আমি কঠীয়া ৰোৱা খেতিত আমি বৰিৰ খোজ পাইছোঁ, যাৰ কাৰণে আমাৰ এতিয়া ভয় ভাৱ সোমাইছে। ইয়াত কেইদিনমান হ'ল ৰোৱা চোৱা লগোৱা হ'ল, একো নাই। আজি ৰাতিপুৱা উঠি দেখিলোঁ ইয়াত মানে বাঘৰ খোজ। এই ঘৰৰ লগতে ডাঙৰ জংঘল হাবি এটা আছে, এইখিনিত সোমাইছে। আমাৰ 100% চিয়'ৰ ইয়াত। এইটো যাতে বন কৰ্মীয়ে যাতে অতি সোনকালে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰে। ধৰিব পৰা মানে কি এই বিফলতা। আগতে ইয়াত ইমান এই খালী জেগাত আছিলে, ইয়াৰ পৰা ধৰিব পৰা নাই। এই হাবিত এই ডাঙৰ হাবিটো গ'ল, তাত কেনেকৈ ধৰিব? জুৰিয়াৰ পৰা আছিকুৰ ৰহমানৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।